আমি বিৰোধী হলেও চৰকাৰৰ শত্ৰু নহয়। বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি ভয় আৰু শংকাৰ ওপৰত নিৰ্ভৰশীল। হিন্দু ধৰ্মৰ আৱেগ দেখুৱাই ভোট খুজিলে সমাজে গ্ৰহণ নকৰে। বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব গ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে। মোদী চৰকাৰক কটাক্ষ কৰি গৌৰৱ গগৈৰ বিস্ফোৰণ। অসমৰ বানপানীৰ বাবে পেকেজ নালাগে, আঁচনি দিয়ক চৰকাৰে। চৰকাৰে নিজে পেপাৰ লিক কৰে আৰু নিজে ফলাফলত বিসংগতি কৰে। CBI ইডিক নিজৰ ৰাজনীতিৰ অংশ হিচাপে ব্যৱহাৰ কৰে বিজেপিয়ে। কোনো অপৰাধী বিজেপিত যোগদান কৰিলে গোচৰ নোহোৱা হৈ যায়। শুনোৱা হওক কি কৈছে বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে। মোক যি দায়িত্ব দিছে তাৰ বাবে মই কৃতজ্ঞ আৰু মই আশা কৰোঁ যে সদনৰ ভিতৰত বিৰোধী হিচাপে যি সন্মান আমাক পাব লাগে আমি সেই সন্মানটো পাম। আমি বিৰোধী হ'লেও চৰকাৰৰ আমি শত্ৰু নহয়, আমি ৰাইজৰ প্ৰতিনিধিহে। আৰু চৰকাৰৰ এটা পক্ষ থাকে, আমাৰো এটা পক্ষ থাকে আৰু আমি সকলোৱে আশা কৰোঁ যে সদনৰ ভিতৰত আমাক শত্ৰু হিচাপে নলৈ ৰাইজৰ প্ৰতিনিধি হিচাপে, ৰাইজৰ কণ্ঠ হিচাপে আমাৰ কথা শুনিবলৈ আমাক সময় দিয়ে যে, আৰু আমাৰ বিৰোধী দলৰ নেতা আৰু আমাৰ ইণ্ডিয়া লাইন্সৰ বিভিন্ন দলৰ নেতৃত্বক সন্মান দিয়ে। তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সমগ্ৰ হিন্দু সমাজৰ প্ৰতিনিধি নহয়, বিজেপি দল সমগ্ৰ হিন্দু সমাজৰ প্ৰতিনিধি নহয়। সেইখিনি কথা পাৰ্লামেণ্ট ৰেকৰ্ডৰ পৰা কৰ্তন কৰা গ'ল। আৰু তাৰ পিছত আমি দেখা পালোঁ যে এটা অপপ্ৰচাৰ বিজেপি দলৰ ফালৰ পৰা আৰম্ভ কৰা গ'ল যে ৰাহুল গান্ধী ডাঙৰীয়াই হিন্দু বিৰোধী কিছু কথাবোৰ প্ৰকাশ কৰিছে। এই যে অপপ্ৰচাৰ আপোনালোকে যোৱা উপনিৰ্বাচনত দেখা পাইছে যে এটা মহান হিন্দু তীৰ্থস্থল বদ্ৰীনাথ, সেই বদ্ৰীনাথৰ ভিতৰতো ৰাইজে ইণ্ডিয়া লাইন্সক জিকাইছে, কংগ্ৰেছ দলটোক জিকাইছে। যি উদ্দেশ্য বিজেপি দলৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজে অপপ্ৰচাৰ তেওঁ ৰাইজৰ মাজত লৈ যাবলৈ চেষ্টা কৰিলে, সেই অপপ্ৰচাৰ যোৱাকালি উপনিৰ্বাচনত বিশেষকৈ বদ্ৰীনাথৰ এটা ডাঙৰ হিন্দু তীৰ্থস্থলৰ ৰাইজে নাকচ কৰিলে। আৰু সেয়া হৈছে পাৰ্থক্য যে বিজেপি দলৰ হিন্দুত্ব ৰাজনীতি ভয় আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ। আৰু বাস্তৱভাৱে আমাৰ হিন্দু ধৰ্মে আমাক সঁচা কথা ক'বলৈ শিকায়, শান্তি আৰু সম্প্ৰীতিৰ কথা শিকায়, আত্মমন্থন কৰিবলৈ শিকায়। মই আশা কৰোঁ যে বদ্ৰীনাথৰ ফলাফলৰ পিছত, অযোধ্যাৰ ফলাফলৰ পিছত বিজেপিয়ে হিন্দু ধৰ্মত মানুহৰ মাজত অপপ্ৰচাৰ কৰাটো বন্ধ কৰিব আৰু ধৰ্ম নামত ৰাইজক আৱেগিক কৰি ভোট ল'বলৈ এই চেষ্টাটো বন্ধ কৰিব। চাওক, উপনিৰ্বাচন জৰিয়তে আমি গম পাই গৈছোঁ, উপনিৰ্বাচনৰ ফলাফলে বুজাই দিছে য'ত উত্তৰাখণ্ডত বিজেপি চৰকাৰ, তাত তেওঁলোকে 2টা ছিট হাৰিছে, বেংগলত জিকিব পৰা নাই, হিমাচলত এটাহে জিকিব পাৰিছে। ৰাইজ বিজেপি দলৰ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰে। ৰাইজে দেখিছে এই একে অমিত শ্বাহ ডাঙৰীয়াই বিভিন্ন সমাজৰ কেনেদৰে ব্যৱহাৰ কৰে। আজিৰ তাৰিখত সাংবাদিকসকল আজি জেলত আছে। আজিৰ তাৰিখত মুখ্যমন্ত্ৰীক আপোনালোকে দেখা পাইছে কিমান তেওঁলোকৰ ওপৰত হেঁচা ব্যৱহাৰ কৰা গৈছে। আপোনালোকে নিজে দেখা পাইছে যে আজি ইডি কোনোবা বিৰোধী দলৰ সাংসদৰ ওপৰতে তদন্ত কৰে, কিন্তু যেতিয়া সেই সাংসদজন বিজেপি দলটোক যোগদান কৰে তেতিয়া সেই ইডি কেছটো নাইকিয়া হৈ যায়। তো অমিত শ্বাহ ডাঙৰীয়াই যি নিজে নিজৰ বিভাগটো আৰু CBI ইনকাম টেক্স বিজেপি দলৰ এটা অংশ হিচাপে ব্যৱহাৰ কৰি আছে, তেওঁক সংবিধানৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাক পৰামৰ্শ
দিয়াটো উচিত নহয় মই ভাবোঁ চাৰিওফাল য'ত য'ত বিজেপি চৰকাৰ আছে তেওঁলোকে এনেধৰণৰ কামবোৰ কৰি আছে যাৰ ফলত চাকৰি যিসকলে পাব লাগে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে ঠেলিবলৈ বিচাৰে পেপাৰ তেওঁলোকে লিক কৰাব যাৰ ফলত আকৌ পেপাৰ দিব লাগে পেপাৰ দিয়াৰ পিছত আকৌ ৰিজাল্ট তেওঁলোকেই ডিলে কৰিব যাৰ ফলত আকৌ তেওঁলোকে চাকৰি দিয়াৰ প্ৰক্ৰিয়াটো পিছুৱাব পাৰে এই গোটেই তেওঁলোকৰ টেকটিক্স হৈছে ডিলে টেকটিক্স আজি বিভিন্ন আমাৰ মানুহখিনি আজি কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছে তেওঁলোকক আজি তেওঁলোকে প্ৰভিন্সিয়েলাইজ ৰেগুলাৰাইজ কৰিব পৰা নাই ফাৰ্মাচী কাউন্সিলত সমস্যা আছে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যা আছে চ' এইটো গোটেই তেওঁলোকৰ টেকটিক্স ডিলেইং টেকটিক্স তেওঁলোকে চাকৰি তেওঁলোকে দিবলৈ নিবিচাৰে আৰু সেইটোৱে কাৰণে আজি ৰাইজে গম পাই গৈছে যে এইখন চৰকাৰ যেতিয়ালৈকে আছে সাধাৰণ মানুহৰ ভাল দিন নাহে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী নিযুক্তি নাপায় বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ঠাইত বৰষুণ দি আছে বানপানী কবৰত আমাৰ যথেষ্ট আমাৰ ডেমেজ হ'ল যথেষ্ট ক্ষতি হ'ল আমি বিচাৰোঁ যে এইবাৰ যে বাজেটৰ অধিৱেশন হ'ব কেন্দ্ৰৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ পেকেজ আমাক দিব যি পেকেজ পোৱাৰ পিছত য'ত য'ত আমাৰ মাথাউৰি ভাঙিছে ছিঙিছে তাত পুনৰ নিৰ্মাণৰ কাম হ'ব আৰু য'ত য'ত আমি নিজে দেখিছোঁ গৰাখহনীয়া যথেষ্ট হৈ আছে মাহামৰাত চেঙাত মন্দিয়াত বৰপেটাত বৰাক অঞ্চলত তাত ডাঙৰ এটা প্ৰজেক্ট ল'বলৈ আমি সুবিধা পাম এনেকুৱা এটা প্ৰজেক্ট এনেকুৱা এটা আঁচনি লওক ইয়াৰ পূৰ্বে বানপানী নিয়ন্ত্ৰণ মেনেজমেণ্ট প্ৰগ্ৰাম এটা আছিলে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম মোদী চৰকাৰ অহাৰ পিছত সেই আঁচনি বন্ধ হ'ল এইবাৰ আমি দেখিছোঁ যে সময়মতে মাথাউৰি নিৰ্মাণ কাম নকৰাৰ বাবে বা সবলীকৰণৰ কাম নকৰাৰ বাবে কলিয়াবৰৰ হাতীমূৰীয়া ৰাইজে কিমান তেওঁলোকে আজি বিপদত পৰিলে তো আমি আশা কৰোঁ যে বিশেষভাৱে এটা আঁচনি খালি মাত্ৰ পেকেজ নহয় এটা আঁচনি বানপানীৰ আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ইয়াৰ আগৰ দৰে যেনেকুৱা আছিলে আমাৰ মনমোহন সিং ডাঙৰীয়া চৰকাৰ দিনত একে এটা আঁচনি আৰু আঁচনিৰ লগত এটা শকত ৰকম তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত কৰে আৰু নাম ল'বলৈ বিচৰা নাই কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয় বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ য'ত আমাৰ কৰ্মীসকলৰ ৰায়ৰ ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই দলটো শক্তিশালী হ'ব তেতিয়া মোৰো আপত্তি নাই কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয় এইখিনি মানুহে আমাক ক্ষতি কৰিলে আজিৰ তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে তেওঁলোকক আহিব দিব নালাগে তেতিয়াহ'লে মই নিজৰ